দল ত্যাগৰ সিদ্ধান্ত সলনি কৰিলে জিয়াউৰ ৰহমানে এজেপিৰ হৈয়ে কাম কৰি যাব মুখপাত্ৰগৰাকীয়ে দলীয় নেতৃত্বৰ পৰা বিৰতিহে বিচাৰিছিল জিয়াউৰ ৰহমানে। আমি পুনৰবাৰ জনাইছোঁ দল ত্যাগৰ সিদ্ধান্ত এতিয়া সলনি কৰিছে জিয়াউৰ ৰহমানে। অসম জাতীয় পৰিষদ অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ সৈতে থাকি যাব জিয়াউৰ ৰহমান। এজেপিৰ হৈয়ে কাম কৰি যাব মুখপাত্ৰগৰাকীয়ে। কেৱল দলীয় নেতৃত্বৰ পৰা কিছুদিনৰ বিৰতিহে বিচাৰিছিল জিয়াউৰ ৰহমানে। শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ পিছতেই সিদ্ধান্ত জিয়াউৰ ৰহমানৰ বাসগৃহত মিলিত হৈছিল শীৰ্ষ নেতৃত্ব আৰু এজেপিৰ হৈয়ে কাম কৰিব জিয়াউৰ ৰহমানে। সিদ্ধান্ত সলনি কৰিছে জিয়াউৰ ৰহমানে। মইতো দল এৰি দিয়া বুলি কোৱা নাই। মই অসম জাতীয় পৰিষদৰ জাতীয়তাবাদৰ এগৰাকী সৈনিক আৰু জাতীয়তাবাদ কৰি থাকিব লাগিব। মোৰ অকণমান ঘৰুৱা অসুবিধা আছিল, মই আপোনালোকক কৈছোঁ। যিহেতু ঘৰুৱা অসুবিধা আৰু মই দলৰ নেতৃত্বক এইটো জনাইছিলোঁ যে ঘৰুৱা অসুবিধা দলৰ নেতৃত্বই কৈছে নাই, তাৰ মাজতো তুমি কাম কৰিব লাগিব, তোমাক আমি যি পাৰোঁ সহায় কৰিব, এই ক্ষেত্ৰত সহায় কৰিম তোমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত। আৰু দলৰ এতিয়া ইলেকশ্যনৰ সময়ত কাম কৰিব লাগিব। নাই, প্ৰত্যাহাৰ কৰিব লগা সিদ্ধান্তটো মই লোৱাই নাছিলোঁ। মইতো আপোনালোককতো মই কেতিয়াও কোৱা নাই যে মই দল এৰিছোঁ বুলি। নহয়, মইতো দল এৰি দিছোঁ বুলি মই কোৱা নাই। মই দল এৰিম বুলি ভবা নাছিলোঁ। মই এই কথাটো আপোনালোকক কৈছিলোঁ, যদি ৰেকৰ্ড আপোনালোকৰ ওচৰত আছে। মই কৈছিলোঁ যে মোৰ ঘৰুৱা অসুবিধা আছে, মই অলপ দিন বিৰতি ল'ব খুজিছোঁ। দলে মোক এলাও কৰা নাই, মোৰ দলীয় নেতৃত্বই মোক এতিয়া এলাওৱে কৰা নাই। এতিয়া আপুনি সক্ৰিয় হ'ব, আকৌ কাম কৰিব লাগিব। এতিয়া মইতো দলৰ সক্ৰিয় কৰ্মী, যিহেতু মই দলৰ কাম কৰিব লাগিব। আগৰ দৰে সভা সমিতি বা টেলিভিশ্যনত দেখা যাব। মানে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনে প্ৰেম কৰি থকা বদৰুদ্দিন আজমলক উৎখাত কৰিবৰ কাৰণে আমাৰ একেলগে যৌথ ৰণকৌশল হ'ব, একেধৰণৰ শক্তিশালী কৌশল হ'ব। গতিকে মূল লক্ষ্য সাম্প্ৰদায়িকতাৰ দুটা মেৰু থাকে। দল ত্যাগৰ সিদ্ধান্ত সলনি কৰিলে জিয়াউৰ ৰহমানে এজেপিৰ হৈয়ে কাম কৰি যাব মুখপাত্ৰগৰাকীয়ে দলীয় নেতৃত্বৰ পৰা বিৰতিহে বিচাৰিছিল জিয়াউৰ ৰহমানে। আমি পুনৰবাৰ জনাইছোঁ দল ত্যাগৰ সিদ্ধান্ত এতিয়া সলনি কৰিছে জিয়াউৰ ৰহমানে। অসম জাতীয় পৰিষদ অৰ্থাৎ লুৰিণজ্যোতি গগৈৰ সৈতে থাকি যাব জিয়াউৰ ৰহমান। এজেপিৰ হৈয়ে কাম কৰি যাব মুখপাত্ৰগৰাকীয়ে। কেৱল দলীয় নেতৃত্বৰ পৰা কিছুদিনৰ বিৰতিহে বিচাৰিছিল জিয়াউৰ ৰহমানে। শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাৰ পিছতেই সিদ্ধান্ত জিয়াউৰ ৰহমানৰ বাসগৃহত মিলিত হৈছিল শীৰ্ষ নেতৃত্ব আৰু এজেপিৰ হৈয়ে কাম কৰিব জিয়াউৰ ৰহমানে। সিদ্ধান্ত সলনি কৰিছে জিয়াউৰ ৰহমানে। মইতো দল এৰি দিয়া বুলি কোৱা নাই। মই অসম জাতীয় পৰিষদৰ জাতীয়তাবাদৰ এগৰাকী সৈনিক আৰু জাতীয়তাবাদ কৰি থাকিব লাগিব। মোৰ অকণমান ঘৰুৱা অসুবিধা আছিল, মই আপোনালোকক কৈছোঁ। যিহেতু ঘৰুৱা অসুবিধা আৰু মই দলৰ নেতৃত্বক এইটো জনাইছিলোঁ যে ঘৰুৱা অসুবিধা দলৰ নেতৃত্বই কৈছে নাই, তাৰ মাজতো তুমি কাম কৰিব লাগিব, তোমাক আমি যি পাৰোঁ সহায় কৰিব, এই ক্ষেত্ৰত সহায় কৰিম তোমাৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত। আৰু দলৰ এতিয়া ইলেকশ্যনৰ সময়ত কাম কৰিব লাগিব। নাই, প্ৰত্যাহাৰ কৰিব লগা সিদ্ধান্তটো মই লোৱাই নাছিলোঁ। মইতো আপোনালোককতো মই কেতিয়াও কোৱা নাই যে মই দল এৰিছোঁ বুলি। নহয়, মইতো দল এৰি দিছোঁ বুলি মই কোৱা নাই। মই দল এৰিম বুলি ভবা নাছিলোঁ। মই এই কথাটো আপোনালোকক কৈছিলোঁ, যদি ৰেকৰ্ড আপোনালোকৰ ওচৰত আছে। মই কৈছিলোঁ যে মোৰ ঘৰুৱা অসুবিধা আছে, মই অলপ দিন বিৰতি ল'ব খুজিছোঁ। দলে মোক এলাও কৰা নাই, মোৰ দলীয় নেতৃত্বই মোক এতিয়া এলাওৱে কৰা নাই। এতিয়া আপুনি সক্ৰিয় হ'ব, আকৌ কাম কৰিব লাগিব। এতিয়া মইতো দলৰ সক্ৰিয় কৰ্মী, যিহেতু মই দলৰ কাম কৰিব লাগিব। আগৰ দৰে সভা সমিতি বা টেলিভিশ্যনত দেখা যাব। মানে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত গোপনে প্ৰেম কৰি থকা বদৰুদ্দিন আজমলক উৎখাত কৰিবৰ কাৰণে আমাৰ একেলগে যৌথ ৰণকৌশল হ'ব, একেধৰণৰ শক্তিশালী কৌশল হ'ব। গতিকে মূল লক্ষ্য সাম্প্ৰদায়িকতাৰ দুটা মেৰু থাকে।